মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতৰ জৰিয়তে আমি পুনৰ এবাৰ লগ পোৱাৰ সুযোগ পালোঁ। আজিৰ এই খণ্ডই মোক আৱেগিক কৰিব। বহু পুৰণি স্মৃতি মোৰ মনলৈ আহিছে কাৰণ মন কী বাতৰ এই যাত্ৰাই ১০ বছৰ সম্পূৰ্ণ কৰিছে। ১০ বছৰ পূৰ্বে মন কী বাতৰ শুভাৰম্ভ ৩ অক্টোবৰ বিজয়া দশমীৰ দিনা হৈছিল। এয়া এক পবিত্ৰ সংযোগ যে এই বছৰ ৩ অক্টোবৰত যিদিনা মন কী বাতে ১০ বছৰ সম্পূৰ্ণ কৰিব সেইদিনাই হ'ব নৱৰাত্ৰিৰ প্ৰথম দিন। মন কী বাতৰ এই দীঘলীয়া যাত্ৰাৰ এনে কিছু মুহূৰ্ত আছে যাক মই কেতিয়াও পাহৰিব নোৱাৰিম। মন কী বাতৰ কোটি কোটি শ্ৰোতা এই যাত্ৰাৰ এনে সংগী যাৰ পৰা মই নিৰন্তৰ সহযোগ লাভ কৰিছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ খবৰ মই তেওঁলোকৰ পৰাই লাভ কৰিছোঁ। মন কী বাতৰ শ্ৰোতাসকলেই এই অনুষ্ঠানৰ সূত্ৰধাৰ। এনে এক ধাৰণাই আমাৰ মনত ঠাই লৈছে যে ঋণাত্মক আলোচনা অথবা মুখৰোচক খবৰ নহ'লে সেই কথাই বেছি প্ৰশংসা নাপায়। কিন্তু মন কী বাতে এয়া প্ৰমাণ কৰিছে যে দেশবাসীৰ বাবে ধনাত্মক খবৰৰ গুৰুত্ব কিমান। ধনাত্মক কথা বতৰা, প্ৰেৰণাদায়ক উদাহৰণ, উৎসাহজনক খবৰ সকলোৰে পচন্দৰ। হয়কলি নামৰ এবিধ চৰাই আছে। এই চৰাইটোৱে কেৱল বৰষুণৰ পানীহে খায় বুলি কোৱা হয়। মন কী বাতত আমি দেখিছোঁ যে শ্ৰোতাই হয়কলি চৰাইৰ দৰে দেশৰ সাৰ্বজনীন উপলব্ধিক কিমান গৰ্বেৰে শুনে। মন কী বাতৰ ১০ বছৰীয়া যাত্ৰাৰ প্ৰতিটো খণ্ডৰ সৈতে নতুন গাথা, নতুন খ্যাতি, নতুন ব্যক্তিত্ব জড়িত হৈ এক মালা গঠিত হৈছে। আমাৰ সমাজত একতাৰ ভাৱনাৰে সমাধা হোৱা কাম-কাজক মন কী বাতৰ জৰিয়তে সন্মানিত কৰা হৈছে। মন কী বাতলৈ অহা বাৰ্তাসমূহ পঢ়োঁতে মোৰ মন গৰ্বেৰে ভৰি পৰে। আমাৰ দেশৰ প্ৰতিভাৱানসকলৰ দেশৰ প্ৰতি কিবা এটা কৰাৰ মনোভাৱ আছে। তেওঁলোকে নিস্বাৰ্থভাৱে কাম কৰি নিজৰ জীৱন উৎসৰ্গিত কৰে। তেওঁলোকৰ বিষয়ে জানি ময়ো উৎসাহী হওঁ। মোৰ বাবে মন কী বাতৰ এই সমগ্ৰ প্ৰক্ৰিয়া মন্দিৰলৈ গৈ ভগৱানক দৰ্শন কৰাৰ দৰে। মন কী বাতৰ প্ৰতিটো ঘটনা, প্ৰতিখন চিঠিলৈ মনত পেলালে মোৰ এনে লাগে যেন জনতা জনাৰ্দনৰ ৰূপত মোৰ ঈশ্বৰ দৰ্শন হৈছে। বন্ধুসকল, আজি দূৰদৰ্শন, প্ৰচাৰ ভাৰতী আৰু আকাশবাণীৰ সৈতে জড়িত সকলকো মই প্ৰশংসা কৰিছোঁ। তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই মন কী বাতে আজিৰ এই পৰ্যায় পাইছেহি। মই বিভিন্ন টিভি চেনেল আৰু প্ৰাদেশিক টিভি চেনেলৰ প্ৰতিও কৃতজ্ঞ যিসকলে একেৰাহে এয়া প্ৰচাৰ কৰিছে। মন কী বাতৰ জৰিয়তে আমি যিসমূহ বিষয় দাঙি ধৰিছোঁ সেইসমূহকে লৈ বহু সংবাদ মাধ্যমে অভিযান চলাইছে। মই ছপা মাধ্যমকো ধন্যবাদ জনাইছো যে তেওঁলোকে ঘৰে ঘৰে ইয়াৰ প্ৰচাৰ কৰিছে। ধন্যবাদ ইউটিউবাৰসকলকো যিসকলে মন কী বাত বিষয়ক অনেক অনুষ্ঠান প্ৰচাৰ কৰিছে। দেশৰ ২২টা ভাষাৰ উপৰি ১২টা বিদেশী ভাষাতো এই অনুষ্ঠান শুনিব পাৰি। মোৰ ভাল লাগে যেতিয়া মানুহে কয় তেওঁলোকৰ স্থানীয় ভাষাতো মন কী বাত শুনিলে। আপোনালোকে হয়তো জানে যে মন কী বাত বিষয়ক এক কুইজৰ অনুষ্ঠান চলি আছে য'ত সকলোৱে ভাগ ল'ব পাৰে। mygov.in লৈ গৈ আপোনালোকেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু পুৰস্কাৰো লাভ কৰিব পাৰিব। মই পুনৰ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। পবিত্ৰ মন আৰু পূৰ্ণ সমৰ্পিত ভাৱেৰে মই এইদৰেই ভাৰতবাসীৰ মহানতাৰ গীত গাই যাম। দেশৰ সামূহিক শক্তিক এনেদৰেই উদযাপন কৰি যাম। এয়াই ভগৱানৰ ওচৰত, জনতাৰ ওচৰত মোৰ প্ৰাৰ্থনা। মোৰ প্ৰিয় দেশবাসী, বিগত কিছু সপ্তাহত দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে। বাৰিষাৰ এই বতৰে আমাক জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা মনত পেলাই দিয়ে। বৰষুণৰ বতৰত সংৰক্ষিত পানীয়ে জল সংকটৰ সময়ত সকাহ দিয়ে আৰু এয়াই কেটচ দ্য ৰেইনৰ দৰে অভিযানৰ চিন্তাৰ বাট মুকলি কৰে। মই সুখী যে পানী সংৰক্ষণৰ বাবে বহুজনে নতুন নতুন পদক্ষেপ লৈছে। এনে এক কাহিনী উত্তৰ প্ৰদেশৰ ঝাঁচীত দেখা গ'ল। ঝাঁচীৰ কিছু মহিলাই ঘোঁৰাৰী নদীক নতুন জীৱন দিলে। আত্মসহায়ক গোটৰ সৈতে জড়িত এইসকল মহিলাই জল সহেলী হিচাপে অভিযানৰ নেতৃত্ব লয়। মহিলাসকলে মৃতপ্ৰায় ঘোঁৰাৰী নদীক যিদৰে জীৱন দান দিলে সেয়া কোনেও কল্পনাও কৰা নাছিল। এইসকল জল সহেলীয়ে বস্তাত বালি ভৰাই চেক ডেম অৰ্থাৎ বান্ধ নিৰ্মাণ কৰে। বৰষুণৰ পানী নষ্ট হোৱা ৰোধ কৰি নদীৰ পানী ভৰপূৰ কৰে। এইসকল মহিলাই কেইবাশও জলাশয়ৰ নিৰ্মাণ আৰু এইসমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে উঠি পৰি লাগে। ফলত এই অঞ্চলত পানীৰ অভাৱ দূৰ হোৱাৰ উপৰি তেওঁলোকো সুখী হয়। বন্ধুসকল,
ক'ৰবাত যদি নাৰী শক্তিয়ে জলশক্তি বৃদ্ধি কৰিছে, তেনেহ'লে ক'ৰবাত জলশক্তিয়ে আকৌ নাৰী শক্তি মজবুত কৰিছে। মই মধ্যপ্ৰদেশৰ দুটা প্ৰেৰণাদায়ক প্ৰয়াসৰ বিষয়ে জানিবলৈ পাইছো। দিন্দৌৰীৰ ৰয়পুৰা গাঁৱত এটা বৃহৎ পুখুৰী খন্দাৰ পাছত জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা বহু মহিলা উপকৃত হৈছে। ইয়াত শাৰদা আজীৱিকা স্বয়ং সহায়তা সমূহ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত মহিলাসকলে মৎস্যপালন ব্যৱসায়ৰ সৈতে জড়িত হৈছে। ইয়াত মহিলাসকলে ফিছ পাৰ্লাৰৰ জৰিয়তে মাছ বিক্ৰী কৰি আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। মধ্যপ্ৰদেশৰ ছতৰপুৰৰ মহিলাসকলৰ প্ৰয়াসো শলাগিবলগীয়া। খৌব গাঁৱৰ বৃহৎ পুখুৰী শুকাবলৈ লওঁতে মহিলাসকলে ইয়াক পুনৰুজ্জীৱিত কৰাৰ এক সুন্দৰ পদক্ষেপ লয়। হৰি বাগিয়া স্বয়ং সহায়তা সমূহ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ মহিলাসকলে পুখুৰীৰ গেদ অনুৰ্বৰ পথাৰত দি পথাৰৰ মাটিক সাৰুৱা কৰে। মহিলাসকলৰ পৰিশ্ৰমৰ ফলত কেৱল পুখুৰীত পানী বঢ়াই নহয়, পথাৰৰ উৎপাদনো বৃদ্ধি হয়। দেশৰ বিভিন্ন প্ৰান্তৰ এই জল সংৰক্ষণ ব্যৱস্থাই সংকট নিৰ্মূল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। মই আশা কৰিছো আপোনালোকৰ আশে-পাশে এনে প্ৰয়াসৰ সৈতে আপোনালোক জড়িত হওক। মোৰ প্ৰিয় দেশবাসী, উত্তৰাখণ্ডৰ উত্তৰকাশীৰ এক সীমান্তৱৰ্তী গাঁও ঝালা। এই গাঁৱৰ যুৱকসকলে গাঁওখন স্বচ্ছ কৰিবলৈ এক বিশেষ অভিযান আৰম্ভ কৰে। তেওঁলোকে থেংক ইউ নেচাৰ অৰ্থাৎ ধন্যবাদ প্ৰকৃতি শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰিছে। এই অভিযানৰ জৰিয়তে প্ৰতিদিনে ২ ঘণ্টাকৈ চাফ-চিকুণৰ অভিযান আৰম্ভ কৰা হৈছে। গাঁৱৰ অলিয়ে গলিয়ে সিঁচৰতি হৈ থকা জাবৰ-জোঁথৰ গোটাই গাঁৱৰ বাহিৰৰ নিৰ্ধাৰিত স্থানত জমা কৰা হয়। ফলত ঝালা গাঁও পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ উপৰি গাঁওবাসী সজাগ হৈছে। আপুনি চিন্তা কৰক, এইদৰে যদি প্ৰতিখন গাঁও, প্ৰতিটো চুবুৰীয়ে এইদৰে থেংক ইউ নেচাৰ অৰ্থাৎ ধন্যবাদ প্ৰকৃতি অভিযান আৰম্ভ কৰে, তেনেহ'লে কিমান বৃহৎ পৰিৱৰ্তন সাধন হ'ব পাৰে। বন্ধুসকল, স্বচ্ছতাৰ বাবেই পুডুচেৰীৰ সমুদ্ৰ তীৰত এক অভিযানৰ শুভাৰম্ভ কৰা হৈছে। ইয়াত ৰম্যাজী নামৰ এগৰাকী মহিলাই প্ৰতি মাহে পৌৰ নিগম এলেকা আৰু ইয়াৰ আশে-পাশে যুৱকসকলৰ এটা দলৰ নেতৃত্ব বহন কৰিছে। এই দলটোৱে প্ৰতি মাহে একোটি এলেকা, বিশেষকৈ সমুদ্ৰ তীৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিছে। বন্ধুসকল, মই ইয়াত কেৱল ২টা প্ৰয়াসৰ বিষয়েহে উল্লেখ কৰিলো। কিন্তু আমি যদি আমাৰ আশে-পাশে লক্ষ্য কৰোঁ, তেনেহ'লে দেখিম আমাৰ দেশৰ যিকোনো প্ৰান্ততে স্বচ্ছতাক লৈ কিবা নহয় কিবা এক প্ৰয়াস চলিয়েই আছে। আৰু কিছুদিন পাছতেই ২ অক্টোবৰত স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ'ব। এই উপলক্ষে মই সেইসকল লোকক অভিনন্দন জ্ঞাপন কৰিছো যিসকলে এই অভিযানক ভাৰতীয় ইতিহাসত এক বৃহৎ গণ আন্দোলনৰ ৰূপ দিলে। এয়া মহাত্মা গান্ধীজীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি, যিগৰাকী ব্যক্তি এই উদ্দেশ্যৰ বাবেই সমৰ্পিত আছিল। বন্ধুসকল, স্বচ্ছ ভাৰত অভিযানৰ বাবেই আজি আৱৰ্জনাৰ পৰা সম্পদ মন্ত্ৰফাকি জনপ্ৰিয় হৈ উঠিছে। পৰিমিতি, পুনৰ ব্যৱহাৰ আৰু পুনৰ চক্ৰীকৰণ আজি চৰ্চাৰ বিষয় হৈ উঠিছে। কেৰালাৰ কোঝিকোডৰ এনে এটি প্ৰয়াসৰ বিষয়ে মই জানিব পাৰিছো। ইয়াৰ ৭৪ বছৰীয়া সুব্ৰমণিয়ম ডাঙৰীয়াই ২৩,০০০তকৈও অধিক ভগা-চগি মেৰামতি কৰি ব্যৱহাৰৰ উপযুক্ত কৰি তুলিছে। তেখেত ৰিডিউচ, ৰিইউজ, ৰিচাইকেল বা RRR চেম্পিয়ন নামেৰে পৰিচিত হৈছে। তেখেতৰ এই প্ৰয়াসৰ অৱদান কোঝিকোড ষ্টেচন, লোক নিৰ্মাণ আৰু ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত দেখিবলৈ পোৱা যায়। বন্ধুসকল, স্বচ্ছতা অভিযানত আমি আৰু বেছি লোকক জড়িত কৰাব লাগিব। ই এদিনৰ বা এবছৰৰ অভিযান নহয়, ইয়াক যুগ যুগ ধৰি চলাই ৰাখিব লাগিব, যেতিয়ালৈকে স্বচ্ছতা আমাৰ স্বভাৱ হৈ নুঠে। আপোনালোকেও আপোনালোকৰ পৰিয়ালৰ লোক, বন্ধু-বান্ধৱ, ওচৰ চুবুৰীয়া আৰু সহকৰ্মীসকলক ইয়াৰ প্ৰতি আগ্ৰহী কৰি তোলক। স্বচ্ছ ভাৰত অভিযানৰ সাফল্যৰ বাবে মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, আমি আটাইয়ে আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰোঁ। মই প্ৰায়ে কৈ আহিছো, উন্নতিও লাগে, ঐতিহ্যও লাগে। মোৰ সদ্যসমাপ্ত আমেৰিকা ভ্ৰমণৰ সৈতে জড়িত এটি কথাৰ বাবে বহুতেই মোক বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ প্ৰাচীন কলাকৃতিসমূহ উভতাই অনাৰ বাবে আপোনালোকে অনুভৱ কৰা আনন্দ মই উপলব্ধি কৰিব পাৰিছো আৰু এই বিষয়ে মন কী বাত অনুষ্ঠানৰ শ্ৰোতাসকলকো অৱগত কৰাব খুজিছো। বন্ধুসকল,
অলপতে আমেৰিকা যাত্ৰাকালত আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰে ভাৰতক প্ৰায় ৩০০ কলাকৃতি উভতাই দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে আপোন ভাৱেৰে ডেলাৱেৰৰ তেখেতৰ নিজা বাসভৱনত ইয়াৰে কেইটিমান সামগ্ৰী মোক দেখুৱাইছিল। উভতাই দিয়া কলাকৃতিসমূহ পোৰামাটি, শিল, হাতীদাঁত, কাঠ, তাম আৰু কাঁহেৰে তৈয়াৰী। ইয়াৰে কিছুমান ৪০০০ বছৰ পুৰণি, শেহতীয়াবোৰ ১৯ শতিকাত নিৰ্মিত। ইয়াৰ ভিতৰত জৈন তীৰ্থংকৰ, ভগৱান বুদ্ধ আৰু ভগৱান শ্ৰীকৃষ্ণকে ধৰি বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি আছে। পুৰুষ আৰু মহিলাৰ আকৃতিৰ জম্মু কাশ্মীৰৰ টেৰাকটা টাইলছ অতি সুন্দৰ। উত্তৰ আৰু দক্ষিণ ভাৰতত অংকিত বিষ্ণুৰ কেইবাখনো ছবিও আছে। এইবোৰ দেখিলে বুজিব পাৰি আমাৰ পূৰ্বৰ শিল্পীসকলে সূক্ষ্মতাক কিমান গুৰুত্ব দিছিল। এইবোৰ চুৰ কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছিল। আমাৰ ঐতিহ্যক ধ্বংস কৰা এনে কাৰ্য গম্ভীৰ অপৰাধ। পিছে যোৱা দশকটোত এনে বহু কলাকৃতি দেশলৈ উভতি অহা কাৰ্যই মোক আনন্দ দিছে। আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰিলে বিশ্বই তাক সন্মান জনায়। সেয়েহে আজি বিশ্বৰ বহু দেশে আমাৰ এনে সম্পদ ঘূৰাই দিবলৈ আৰম্ভ কৰিছে। মোৰ প্ৰিয় দেশবাসী, যদি মই সুধোঁ এটি শিশুৱে অতি সহজতে কোনটো ভাষা শিকিব পাৰে, আপোনালোকে নিশ্চয় ক'ব মাতৃভাষা। আমাৰ দেশত প্ৰায় ২০,০০০ ভাষা আৰু দোৱান আছে, যি কোনোবা নহয় কোনোবা এজন লোকৰ মাতৃভাষা। কিছুমান ভাষাৰ ব্যৱহাৰকাৰীৰ সংখ্যা অতি কম। কিন্তু আপোনালোকে জানি আনন্দ পাব যে এনে ভাষাবোৰ সংৰক্ষণৰ বাবে অনেক প্ৰয়াস চলোৱা হৈছে। এনে এটি ভাষা হৈছে চাওঁতালী ভাষা। দেশৰ কেইবাখনো ৰাজ্যত থকা চাওঁতালী জনগোষ্ঠীৰ লোকসকলে এই ভাষা ব্যৱহাৰ কৰে। ভাৰতৰ বাহিৰত বাংলাদেশ, নেপাল আৰু ভূটানতো এই জনগোষ্ঠীৰ লোক আছে। চাওঁতালী ভাষাক ডিজিটেল প্লেটফৰ্ম প্ৰদান কৰিবৰ বাবে উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ ৰামজিৎ টুডু ডাঙৰীয়াই এটি অভিযান আৰম্ভ কৰে। এই ভাষাত ব্যৱহৃত উল চিকি লিপি কম্পিউটাৰত ব্যৱহাৰৰ উপযোগী কৰিবৰ বাবে তেখেতে কেইজনমান বন্ধুৰ সৈতে এটা প্ৰচেষ্টা হাতত লয়। এতিয়া এই ভাষাত ৰচিত সাহিত্য ইণ্টাৰনেট যোগে পৃথিৱীৰ বহু লোকে উপভোগ কৰিব পাৰিছে। বন্ধুসকল, দৃঢ় সংকল্পেৰে জনতাৰ অংশগ্ৰহণে বহুতো অভিযানক সফল কৰি তোলে। ইয়াৰ শেহতীয়া উদাহৰণ হৈছে মাতৃৰ নামত এজোপি বৃক্ষ অভিযান। এই অভিযানৰ সাফল্যই আমাক অনুপ্ৰেৰণা যোগায়। এই অভিযানকালত উত্তৰ প্ৰদেশত ২৬ কোটি, গুজৰাটত ১৫ কোটি, ৰাজস্থানত ৬ কোটি গছপুলি ৰোপণ কৰা হয়। এই অভিযানত দেশৰ হাজাৰ হাজাৰ বিদ্যালয়েও অংশগ্ৰহণ কৰে। বন্ধুসকল, গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণৰ অনেক আকৰ্ষণীয় উদাহৰণ আমাৰ দেশত পৰিলক্ষিত হয়। তেলেংগানাৰ KN ৰাজশেখৰ ডাঙৰীয়াই ৪ বছৰ আগতে প্ৰতিদিনে এটাকৈ গছপুলি ৰোৱাৰ সংকল্প লয়। যোৱা বছৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতো তেখেতে এই কাৰ্য চলাই গৈছে আৰু এতিয়ালৈকে ১৫০০ৰো অধিক গছপুলি ৰুইছে। এই কাৰ্যৰ মই আন্তৰিক শলাগ লৈছো। আপোনালোককো মাতৃৰ নামত এজোপি বৃক্ষ অভিযানত জড়িত হ'বলৈ মই আহ্বান জনাইছো। মোৰ প্ৰিয় বন্ধুসকল, তামিলনাডুৰ মাদুৰাইৰ সুভাশ্ৰী নামৰ মহিলাগৰাকী পেছাত শিক্ষক যদিও ঔষধত ব্যৱহাৰ হোৱা গছলতাৰ প্ৰতি আকৰ্ষণৰ বাবেই তেখেতে দুৰ্লভ গছলতাৰ এখন বাগিচা তৈয়াৰ কৰিছে। ৮০ৰ দশকত তেখেতৰ পিতৃক সৰ্পদংশনৰ পাছত সুস্থ হৈ উঠাত স্থানীয় বনৌষধিয়ে বহুত সহায় কৰিছিল। তেতিয়াই তেখেত এনে গছলতাৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু সেইবোৰ সংগ্ৰহ কৰি বাগিচাত ৰুবলৈ আৰম্ভ কৰে। তেখেতৰ বাগিচাত এতিয়া ৫০০তকৈও অধিক এনে গছ আছে। এইবোৰ সংগ্ৰহৰ বাবে তেখেতে দূৰ-দূৰণিৰ ঠাইলৈ যাত্ৰা কৰিছিল। ক'ভিড মহামাৰীৰ সময়তো তেখেতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বহুতো বনৌষধ ৰাইজক বিলাইছিল। আমাৰ সংস্কৃতিৰ শ শ বছৰ ধৰি অংশ হৈ থকা ঐতিহ্যক সুভাশ্ৰীয়ে আগবঢ়াই নিছে। তেখেতৰ বনৌষধি বাগিচাই আমাৰ অতীতক আমাৰ ভৱিষ্যতৰ সৈতে যুক্ত কৰিছে। মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছো। বন্ধুসকল, পৰিৱৰ্তিত সময়ত কামৰ ধৰণো সলনি হৈছে। গেমিং, এনিমেশ্যন, ৰীল মেকিং, ফিল্ম মেকিং, পোষ্টাৰ মেকিং আদি নতুন নতুন কৰ্মক্ষেত্ৰ মুকলি হৈছে। ইয়াৰে কোনো এটা বিষয়ত যদি আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰে, তেনেহ'লে আপোনাৰ প্ৰতিভাই এখন বিশাল মঞ্চ লাভ কৰিব পাৰে। আপুনি যদি কোনো সংগীতৰ দল অথবা সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ বাবে কাম কৰে, তেতিয়াও আপোনাৰ বাবে অনেক সুবিধা আছে।
আপোনাৰ প্ৰতিভা আৰু সৃজনশীলতাৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ক্ৰিয়েট ইন ইণ্ডিয়া বিষয়বস্তুৰ অধীনত ২৫টা প্ৰত্যাহ্বান আগবঢ়াইছে। এই প্ৰত্যাহ্বানসমূহ আপোনাৰ বাবে নিশ্চয় আকৰ্ষণীয় হ'ব। কিছুমান প্ৰত্যাহ্বান সংগীত, শিক্ষা আৰু আনকি পাইৰেচি বিৰোধী কৰ্মৰ সৈতেও সম্পৰ্কিত। এই কাৰ্যসূচীৰ সৈতে ভালেমান পেছাদাৰী সংস্থাও জড়িত হৈ আছে। তেওঁলোকে এই প্ৰত্যাহ্বানসমূহত সফল কাম হ'বলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে। ইয়াত অংশগ্ৰহণ কৰিবলৈ আপুনি websindia.org-ত লগ ইন কৰিব পাৰে। দেশৰ সৃজনশীল ব্যক্তিসকললৈ মোৰ বিশেষ অনুৰোধ, তেওঁলোকে যেন ইয়াত নিশ্চয়কৈ অংশগ্ৰহণ কৰে আৰু নিজৰ সৃজনশীলতা প্ৰদৰ্শন কৰে। মোৰ প্ৰিয় দেশবাসী, এই মাহত আৰু এটা মহৎ অভিযানৰ 10 বছৰ সম্পূৰ্ণ হৈছে। এই অভিযানৰ সাফল্যত দেশৰ বৃহৎ উদ্যোগীৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীলৈকে সকলোৰে যোগদান জড়িত হৈ আছে। মই ক'ব খুজিছোঁ মেক ইন ইণ্ডিয়াৰ কথা। আজি মই অতি আনন্দিত যে এই অভিযানৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমূহ বহুলভাৱে উপকৃত হৈছে। এই অভিযানে সকলো শ্ৰেণীৰ লোককে তেওঁলোকৰ প্ৰতিভা প্ৰকট কৰিবলৈ সুবিধা প্ৰদান কৰিছে। এতিয়া ভাৰত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী হৈ পৰিছে আৰু দেশৰ যুৱশক্তিৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষিত হৈছে। যান-বাহন নিৰ্মাণ, বস্ত্ৰ উদ্যোগ, বিমান পৰিবহণ, ইলেক্ট্ৰনিক্স, প্ৰতিৰক্ষা আদি সকলো খণ্ডতে ভাৰতৰ ৰপ্তানি অহৰহ বৃদ্ধি পাইছে। দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ধাৰাবাহিক বৃদ্ধিয়েও আমাৰ মেক ইন ইণ্ডিয়াৰ সফলতাৰ কথাকেই ব্যক্ত কৰিছে। এতিয়া আমি প্ৰধানকৈ দুটা বিষয়ত বিশেষ মনোযোগ দিছোঁ। প্ৰথমটো হৈছে গুণগত মান, অৰ্থাৎ আমাৰ দেশত উৎপন্ন সামগ্ৰী বিশ্বমানৰ হ'ব লাগিব, আৰু দ্বিতীয়টো হৈছে ভোকেল ফৰ লোকেল, অৰ্থাৎ থলুৱা সামগ্ৰীয়ে অধিক প্ৰসাৰতা লাভ কৰিব লাগিব। মন কী বাতত মই #মাইপ্ৰডাক্টমাইপ্ৰাইডৰ কথা কৈছিলোঁ। থলুৱা সামগ্ৰীৰ প্ৰসাৰ ঘটিলে দেশবাসী কিদৰে উপকৃত হয় সেই কথা এটা মাত্ৰ উদাহৰণৰ জৰিয়তে সহজ বোধগম্য হয়। মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত বস্ত্ৰশিল্পৰ এটা প্ৰাচীন পৰম্পৰা আছে, আৰু সেয়া হৈছে ভাণ্ডাৰা টচৰ চিল্ক হেণ্ডলুম। টচৰ ৰেচম শিল্প নিজস্ব চানেকি, ৰং আৰু স্থায়িত্বৰ বাবে জনাজাত। ভাণ্ডাৰাৰ কিছু অঞ্চলত ৫০টাতকৈও অধিক আত্মসহায়ক গোট এই শিল্পক সংৰক্ষণ কৰা কাৰ্যত নিয়োজিত হৈ আছে। এই কাৰ্যত মহিলাসকলৰ অংশীদাৰিত্ব অতি বৃহৎ। এই ৰেচম দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছে আৰু স্থানীয় লোকসকল সমৃদ্ধিশালী হৈ পৰিছে। এয়াই হৈছে মেক ইন ইণ্ডিয়াৰ মূল প্ৰেৰণা। বন্ধুসকল, এই উৎসৱমুখৰ বতৰত আপোনালোকে পুৰণি সংকল্পটো আকৌ এবাৰ স্থিৰ কৰি লওক। কিবা কিনিলে সেয়া যেন মেক ইন ইণ্ডিয়াই হয়। কেৱল মাটিৰ চাকি কিনিলেই ভোকেল ফৰ লোকেল হোৱা নুবুজায়। আপুনি আপোনাৰ স্থানীয় অঞ্চলত উৎপাদিত সামগ্ৰীৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰো কৰিব লাগিব। ভাৰতৰ শ্ৰমিকে ভাৰতৰ মাটিত নিৰ্মাণ কৰা যিকোনো সামগ্ৰীয়েই আমাৰ বাবে গৌৰৱ। আমি এই গৌৰৱ অধিক উজ্জ্বল কৰি তুলিব লাগিব। বন্ধুসকল, মন কী বাতৰ এই খণ্ডত আপোনালোকৰ সৈতে সংযুক্ত হৈ মোৰ বৰ ভাল লাগিল। এই অনুষ্ঠান সম্পৰ্কে আপোনালোকৰ মন্তব্য আৰু পৰামৰ্শ মোলৈ নিশ্চয়কৈ প্ৰেৰণ কৰিব। মই আপোনালোকৰ পত্ৰ আৰু বাৰ্তাৰ বাবে অপেক্ষা কৰিম। কেইদিনমানৰ পাছতে উৎসৱৰ বতৰ আৰম্ভ হ'ব। নৱৰাত্ৰিৰ পৰা আৰম্ভ হৈ অনাগত দুমাহ ধৰি পূজা, পাৰ্বণ, উৎসৱ, উলাহ আনন্দেৰে চৌপাশ মুখৰিত হৈ পৰিব। আগন্তুক উৎসৱসমূহৰ বাবে মই আপোনালোকক অশেষ শুভকামনা জনাইছোঁ। আপোনালোক সকলোৱে পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে উৎসৱৰ আনন্দ উপভোগ কৰক আৰু আনকো এই আনন্দৰ ভাগ দিয়ক। অহা মাহৰ মন কী বাতত আৰু কিছু নতুন বিষয়ৰ সৈতে আপোনালোকক লগ পাম। আপোনালোক সকলোকে অশেষ ধন্যবাদ।